Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ডেস্ক ইউটিউব চেনেলত আৰু মই আজি আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম যোৰহাটৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত জব এলাৰ্ট ডেস্কৰ যিটো হোৱাটছএপ গ্ৰুপৰ লিংক আছে মই প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক হোৱাটছএপত ডাইৰেক্ট মেছেজ কৰিব। আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিস্ট্ৰিক্ট কমিশনাৰ যোৰহাটৰ পৰা ৰিকুৱাৰমেন্ট আহিছে 2025 ৰ কাৰণে আৰু তাতে আপুনি এপ্লাই কৰিব পাৰিব এসিস্টেন্ট ডাটা এন্ট্ৰি অপাৰেটৰ এণ্ড মাল্টিটাস্কিং পোষ্টৰ কাৰণে আহিছে ৰিকুৱাৰমেন্ট খিনি আৰু তাৰ ডিটেইলছ খিনি আপুনি সিস্টেমেটিক এইটো ভিডিঅ'ত চেক কৰিব পাৰিব। প্ৰথমতে আপোনাৰ যেটো ভ্যাকেন্সি আছে তাৰ ডিটেইলছ খিনি চেক কৰিব পাৰিব। প্ৰথমতে চাই লওক পোষ্ট যেটো আছে আপোনাৰ একাউন্টেন্ট এসিস্টেন্টৰ কাৰণে, যেটো নাম্বাৰ অফ পোষ্ট আছে 1 আৰু তাতে আপুনি স্যালাৰি ৰিসিভ কৰিব 19000 পাৰ মান্থ। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে, যদি আপুনি গ্ৰেজুৱেট বা ডিপ্লোমা আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে এক্সপিৰিয়েন্স, মিনিমাম আপোনাৰ 3 ইয়াৰ্স এক্সপিৰিয়েন্স থাকিব লাগিব। যিকোনো গভৰ্নমেন্ট বা নন গভৰ্নমেন্ট সেক্টৰত যদি আপুনি বা অৰ্গানাইজেশনত আপুনি কাম কৰিছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব, আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্ট আছে আপোনাৰ ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে, য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 1 আৰু আপুনি স্যালাৰি ৰিসিভ কৰিব 10400 পাৰ মান্থ আৰু আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে, যদি আপুনি গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে লগতে আপোনাৰ কম্পিউটাৰ ওয়াৰ্কিং নলেজ থাকিব লাগিব বা যদি আপুনি আইটি কোৰ্স আপুনি কমপ্লিট কৰিছে তেতিয়াহলে পোষ্টৰ কাৰণে আপুনি এলিজিবল হ'ব। লগতে আপোনাৰ মিনিমাম 3 ইয়াৰ্স এক্সপিৰিয়েন্স বিচাৰিছে, যদি আপোনাৰ তেনেকুৱা এক্সপিৰিয়েন্স আছে ৰিলেটেড ফিল্ডৰ পৰা তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট আছে মাল্টিটাস্কিং ষ্টাফৰ কাৰণে, য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1 আৰু আপুনি স্যালাৰি ৰিসিভ কৰিব 7200 পাৰ মান্থ আপুনি ৰিসিভ কৰিব। য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে, যদি আপুনি ক্লাছ 10 পাছ কৰিছে এণ্ড আন্ডাৰ আপুনি যদি হায়াৰ সেকেন্ডাৰী কোৱালিফাইড কৰিছে তথাপি আপুনি পোষ্ট খিনিৰ কাৰণে পোষ্টৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। মাল্টিটাস্কিং ষ্টাফৰ কাৰণে কোনো ধৰণৰ এক্সপিৰিয়েন্স বিচৰা নাই, যদি আপুনি ফ্ৰেছাৰ্ছ কেণ্ডিডেট হয় তথাপি আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক পোষ্টত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া, য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন খিনি দিয়া আছে। যদি আপুনি ক্লাছ 10 বা গ্ৰেজুৱেচন বা হায়াৰ সেকেন্ডাৰী বা ডিপ্লোমা বা আইটি কোৰ্স আপুনি কমপ্লিট কৰিছে তেতিয়াহলে পোষ্টখিনিৰ ভিতৰত আপোনাৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মেচ কৰি আছে সেইটো পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট চাই লওক যেটো এক্সপিৰিয়েন্স বিচাৰিছে, য'ত আপোনাৰ একাউন্টেন্ট এসিস্টেন্টৰ কাৰণে যেটো পোষ্ট আছে ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে এক্সপিৰিয়েন্স বিচাৰিছে, এইখিনি আপোনাৰ এক্সপিৰিয়েন্স থাকিব লাগিব। এণ্ড নেক্সট আপোনাৰ যেটো মাল্টিটাস্কিং ষ্টাফৰ কাৰণে বিচাৰিছে তাতে আপোনাৰ কোনো ধৰণৰ এক্সপিৰিয়েন্স বিচৰা নাই, যদি আপুনি ফ্ৰেছাৰ্ছ কেণ্ডিডেট হয় তথাপি আপুনি এপ্লাই কৰিব পাৰিব। লগতে চাই লওক এজ লিমিটটো, যেটো অফিচিয়েল নটিফিকেশন আছে তাতে কোনো ধৰণৰ এজ লিমিটটো মেনশন কৰা নাই। এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ এণ্ড নৰ্মছ আছে সেইটো হিচাপত আপোনাৰ এজ লিমিট এণ্ড এজ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব। নেক্সট চাই লওক চিটিজেনশ্বিপ, তো মাষ্ট বি আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব এনে প্ৰেফাৰ কৰিব যিটো জব হয় এইটো আসামৰ যিখিনি কেণ্ডিডেট আছে সেইসকল কেণ্ডিডেটৰ কাৰণে এইটো প্ৰেফাৰ কৰা হ'ব। নেক্সট চাই লওক যদি আপুনি ইণ্টাৰেষ্টেড হয় কেনেকে আপুনি এপ্লাই কৰিব, কেনেকে আপুনি এপ্লাই কৰিব পাৰে সেইখিনি ডিটেইলছ দিয়া আছে। তো যেহেতুকে আপোনাৰ এপ্লিকেশন যেটো হয় এইটো আপুনি অফলাইন কৰিব লাগিব, তাৰ কাৰণে আপুনি এপ্লিকেশন ফৰ্ম এটা আপুনি ডাউনলোড কৰিব লাগিব। যেটো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই প্ৰভাইড কৰি দিম এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত, তাতে আপুনি ক্লিক কৰি কিনে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব এণ্ড আপুনি তাৰ পৰা অফিচিয়েল যেটো এডভাৰটাইজমেন্ট দি আছে তাৰ পৰা আপুনি এপ্লিকেশন যেটো ফৰ্ম হয় এইটো ডাউনলোড কৰি ল'ব এণ্ড আপুনি ফিল আপ কৰিব লাগিব, য'ত ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি আপুনি ফিল আপ কৰিব লাগিব। নেক্সট আপুনি এটাচ কৰিব লাগিব কিছুমান ডকুমেন্টছ এণ্ড লগতে আপুনি ডকুমেন্টছ খিনিত আপোনাৰ সেলফ এটাচ কৰিব লাগিব, য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন এক্সপিৰিয়েন্স এজ প্ৰুফ আইডি প্ৰুফ এণ্ড আদাৰ ৰিলেটেড ডকুমেন্ট যেনেকে কাষ্ট চাৰ্টিফিকেট আছে সেইখিনি আপুনি আনৰেচিডেন্সিয়েল প্ৰুফ যদি আপোনাৰ তাত আছে সেইখিনি আপুনি তাতে এটাচ কৰিব, লগতে আপুনি সেলফ এটাচ কৰি দিব লাগিব। নেক্সট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব লাগিব, যেটো এড্ৰেছ দি আছে অফিচ অফ দা ডিস্ট্ৰিক্ট যেটো সোশিয়েল ওয়েলফেয়াৰ অফিচ আছে ফুকানআলি যোৰহাট, যেটা পিন নাম্বাৰ দি আছে 785001, এইটো এড্ৰেছত আপুনি সাবমিট কৰিব পাৰে যদি আপুনি ভিজিট কৰে, নহলে আপুনি বাই পোষ্টও কৰি দিব পাৰে। স্পীড পোষ্ট আপুনি কৰিব আপোনাৰ নিয়াৰে যেটো পোষ্ট অফিচ আছে তাতে যাই কিনে আপুনি এইটো এড্ৰেছত আপুনি স্পীড পোষ্ট কৰি দিব পাৰে। যেটো এপ্লাই ডেটটো দি আছে 18 জুলাই 2025 পৰা অলৰেডি ষ্টাৰ্ট হৈছে আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 2 আগষ্ট 2025 ৰ 5 PM লৈ কিনে আপোনাৰ যেটো এপ্লিকেশন হয় এইটো তাত সাবমিট হ'ব লাগিব। আৰু আপোনাৰ যেটো এপ্লিকেশন আপুনি সাবমিট কৰিব তাৰ এটা কপি এণ্ড একনলেজমেন্ট আপোনাৰ তাত আপুনি ৰাখিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে।
এটা চাই লওক যদি আপুনি যেটো ডেডলাইন দিয়া আছে তাৰ পিছত যদি আপোনাৰ এপ্লিকেশনটো সাবমিট হয় তেতিয়াহলে যেটো ডেডলাইন হৈছে তাতো এটো ই হলে আপোনাৰ যদি এপ্লিকেশন হয় এটো নাকাচ মানে আপোনাৰ ৰিজেকশন কৰা হ'ব এখানে কোনো ধৰণৰ আপোনাৰ এপ্লিকেশন মানে কনসিডাৰ কৰা নহব যদি আপোনাৰ সাবমিট কৰোতে কিবা কাৰণত লেট হৈছে এটা সেলক পোষ্টখিনি সিলেকশন কেনেকৈ হ'ব তো সিলেকশন যেহেতুকে আপুনি কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে তাৰ কাৰণে আপোনাৰ যেটো এক্সাম হ'ব এটা আপোনাৰ যেটো ডকুমেন্টস আছে প্ৰথমতে এতে ভেৰিফিকেশন কৰিব আপোনাৰ ডকুমেন্টসখিনি এন্ড আপোনাক শৰ্টলিস্টেড কৰা হ'ব আৰু শৰ্টলিস্টেড কৰাৰ পিছত যদি আপুনি এলিজিবল হয় আপোনাক ইন্টাৰভিউ এন্ড টেষ্টৰ কাৰণে মাতা হ'ব নৰমাল এটা টেষ্ট আপুনি তাতে এটেম্প কৰিব লাগিব যেটো ডিপেন্ড কৰিব আপোনাৰ পোষ্ট ওয়াইজ ঠিক আছে এটো ডিপেন্ড ওয়াইজ আপোনাৰ এক্সাম এন্ড ইন্টাৰভিউ আপুনি এক্সামটো নহয় ডাইৰেক্টলি টেষ্ট এটা হ'ব আপুনি এটা এটেম্প কৰিব পাৰিব লগতে ইন্টাৰভিউ আপুনি ফেস কৰিব লাগিব এটোটো হোৱাৰ পিছত আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় হেখিনি কমপ্লিট কৰা হ'ব ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা চেক কৰিব পাৰিব এন্ড যদি কোনো ধৰণৰ ইনফৰমেশন লাগা আছে তেতিয়াহলে আপুনি যেটো এড্ৰেছ হয় এড্ৰেছটো দিয়া আছে অফিস অফ দা ডিস্ট্ৰিক্ট সোশিয়েল ওয়েলফেয়াৰ অফিস যেটো ফুকনালী যোৰহাট পিন নাম্বাৰ দিয়া আছে 785001 এটা আপুনি এড্ৰেছটোত ভিজিট কৰিব পাৰে নহলে আপুনি অফিশিয়াল ওয়েবসাইট দিয়া আছে jorhat.assam.gov.in এই ওয়েবসাইটতো আপুনি ভিজিট কৰি কিনে ইনফৰমেশনখিনি চেক কৰিব পাৰিব এন্ড আপুনি যদি ইন্টাৰেস্টেড হয় এন্ড আপুনি যদি এপ্লাই কৰি আছে আপুনি এপ্লাই কৰাৰ পিছত ৰেগুলাৰ বেসিস আপুনি চেক কৰিব লাগিব যেটো অফিশিয়াল ওয়েবসাইট আছে এটা আপুনি চেক কৰিব কাৰণ আপোনাৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মেচ কৰে এন্ড আপুনি শৰ্টলিস্টেড হয় তেতিয়া অফিশিয়াল ওয়েবসাইটত যেতে আপডেট কৰি দিব আৰু তাৰ পৰা আপুনি যেটো ইন্টাৰভিউ শিডিউল হয় হেতু আপুনি তাৰ পৰা চেক কৰিব পাৰিব আৰু তাৰ পিছত আপুনি ইন্টাৰভিউ ফেস কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে WhatsApp গ্ৰুপত জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্টলি মেসেজ কৰিব পাৰিব তাৰ কাৰণে আপুনি কোনো ধৰণৰ চাৰ্জ পেমেন্ট কৰিব নালাগে তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো